রঞ্জিতা গোবে 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 রঞ্জিতা গোবে 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 রঞ্জিতা গোবে রঞ্জিতা গোবে রঞ্জিতা গোবে সাধারণ জিন্দাবাদ 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 আইকন গোবে 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 রঞ্জিতা গোবে 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 সাধারণ জিন্দাবাদ 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 রঞ্জিতা গোবে। আপোনালোক সকলে জানে যে গোটেই অসমতে বিশেষকৈ য'ত সংখ্যালঘু মুছলমান আছে তাত কংগ্ৰেছে টিকট বিক্ৰী কৰিছে আৰু এই ক্ষেত্ৰত তেখেতসকলে গম পায় যে মুছলমানসকলে কংগ্ৰেছকে ভোট দিয়ে গতিকে তাত মূল্যটো আছে যাৰ কাৰণে এখেতসকলে বিক্ৰী কৰিছে। এতিয়া আমাৰ নৱগঠিত চমৰীয়া সমষ্টিত নন্দিত দাসে এই কাম কৰিছে। উপযুক্ত যিসকল আছিল কেণ্ডিডেট তেখেতসকলে টিকট পোৱা নাই, তেখেতসকলে পিছে পিছে খৰচো কৰাইছে 4-5 মাহ ধৰি। আপোনালোকে এই বিষয়ে জানে যে এজন এতিয়া নিৰ্দলীয় কেণ্ডিডেট হৈছে শাহজামাল হক, সি কাউন্সিলৰ টিকটৰ দাবীদাৰ আছিলে কিন্তু দুখীয়াৰ কাৰণে তেখেতে পোৱা নাই। আৰু এজন আৰিফুল ইছলাম আছিল যি মোৰ লগতে আছে, ইয়ে যথেষ্ট টকা পইচা খৰচ কৰিছে কিন্তু জিলা পৰিষদৰ টিকট দিয়া নাই। আৰু সকলোৱে জ্ঞাত হৈছে আমাৰ অঞ্চলত যে কংগ্ৰেছে টিকট বিক্ৰী কৰিছে। গতিকে ইয়াৰ প্ৰতিবাদ সাপেক্ষে আমি আচলতে এটা প্ৰতিবাদ কৰিছিলোঁ। আজি নন্দিত দাস ডাঙৰীয়ানী আহিছিলে আমাৰ সমষ্টিৰ বিধায়িকা। গতিকে এই ক্ষেত্ৰত ৰাইজৰ তৰফৰ পৰা আমি যে সেই চকুৰালীৰ নিচিনা কেণ্ডিডেট এটা দিলে যে আমি ভোট নিদিওঁ, আমি যে ভোট দিয়াৰ ক্ষেত্ৰত আমি সক্ষম হৈছোঁ। যেনেকৈ আমি আজি চামগুৰি সমষ্টিৰ কথা কওক, চামগুৰি সমষ্টিত কি মুছলমান নাছিল নেকি? মুছলমান আছিল, কিন্তু চামগুৰি সমষ্টিৰ লোকে কি কৰিছে, মুছলমানসকলে বিজেপিক ভোট দিছে। মই ভাবোঁ যে অসমত মুছলমানসকলৰ ভিতৰত আটাইতকৈ ভোটদান কৰাৰ সক্ষম থকা যোগ্যতা থকা যদি কোনো সমষ্টি আছে তেনেহ'লে চামগুৰি সমষ্টি আছে। মানে সময়ৰ লগত তেখেতসকলে চলিব পাৰিছে, কিন্তু আমাৰ ইয়াৰ পৰিৱেশটো বেলেগ। তেখেতসকলে ভাবে যে যিকোনো বিনিময়তে হওক কংগ্ৰেছক এখেতসকলে নেৰে, কংগ্ৰেছ এখেতৰ ব্লাডত আছে, মানে পৈতৃক সম্পত্তিৰ নিচিনা যে আমি যি দিওঁ যিকোনো কাম কৰোঁ কিন্তু কংগ্ৰেছক এখেতসকলে একচেপ্ট কৰিবই, যাৰ কাৰণে ইয়াত দৰদাম হৈছে। এতিয়া আমি বুজি পাওঁ যে কংগ্ৰেছৰ টিকট বেলেগ ঠাইত মুছলমান নথকা ঠাইত বিক্ৰী হৈছে নেকি? বিক্ৰী হোৱা নাই, লোৱাও নাই। আমি একদম চেলেঞ্জ মূলক ক'ব পাৰোঁ এই কথাটো যে লোৱা নাই, কাৰণ তাত কংগ্ৰেছৰ সেই প্ৰভাৱ নাই। কংগ্ৰেছৰ প্ৰভাৱ কেৱল এই আমাৰ মাজত হৈ আছে। আৰু এখেতসকলে আমাক লৈ যি ধৰণৰ ৰাজনীতি কৰিছে, মই আহ্বান জনাইছোঁ যে আমাৰ মাজৰ পৰা আচলতে কংগ্ৰেছক শিক্ষা দিব লাগে, শিক্ষা দিয়াৰ প্ৰয়োজন আছে যে আমি তেখেতসকলৰ গোলাম নহয়, আমি চাকৰ নহয়, ভোট দিয়াৰ আমাৰো ঠাই আছে। গতিকে আমাৰ তৰফৰ পৰা যিসকলক বঞ্চিত কৰিছিল, আমি কোনোবাই নিৰ্দলীয় থিয় হৈছে, কোনোবাই AIUDF থিয় হৈছে। গতিকে আমি সিদ্ধান্ত লৈছোঁ যে আমি বিজেপিৰ সৈতে আমি তেখেতসকলক ভোট দিম। গতিকে সেই কামটো নকৰি আপোনালোকে বিজেপিৰ সৈতে যিজন যোগ্য প্ৰাৰ্থী তেখেতসকলক ভোটদান কৰক। আৰু যদি এই ইলেকশ্যনত আজি যি ইলেকশ্যন হৈ আছে তাত যদি কোনোবা কেণ্ডিডেটে 10 লাখ 15 লাখ টকা খৰচ কৰি টিকট আনিছে, তাৰপিছত নিৰ্বাচন খেলাৰ কাৰণে আৰু 10-15 লাখ টকা খৰচ কৰিছে, এই 20-30 লাখ টকা খৰচ কৰা প্ৰাৰ্থী এজনে ৰাইজৰ কি কাম কৰিব? সেই তাৰ পিছদিনাৰ পৰা চুৰ কৰা আৰম্ভ কৰিব, যাৰ কাৰণে আমাৰ এই সংখ্যালঘু অধ্যুষিত এলেকাসমূহৰ উন্নয়নৰ নামত কেৱল কেলেংকাৰী আৰু কেলেংকাৰী হয়। গতিকে ইয়াক আমি বিদায় দিব খুজিলে আমি যোগ্যজনক দিব লাগিব, যিসকলে ধনৰ বিনিময়ত এই হাৰাম টকা খায়, যিসকল মুছলমানে এই বিবেক বিক্ৰী কৰি ভোটদান কৰে, তেখেতসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে হালাল ৰুজি খাই, হালাল কৰি, ইছলাম ধৰ্ম পালন কৰি, মুছলমান হৈ এই কামবিলাক কৰা বন্ধ কৰক, নহ'লে আমাৰ ওপৰত আল্লাহৰ গজব পৰাটো তেনেই স্বাভাৱিক। ভোট এটা মৌলিক অধিকাৰ। এতিয়া কোনোবা নেতাই আমাৰ ভোটটো যদি বিক্ৰী কৰে, এই 10 লাখ 15 লাখ টকাৰ বিনিময়ত যদি বিক্ৰী কৰে, সেই কথাটো আমি শিক্ষিত সমাজে কেতিয়াও গ্ৰহণ কৰি নলওঁ। কাৰণ হ'ল আজি কংগ্ৰেছ দলৰ জয় জয় মই এটা পৰিৱেশ আছিল, কিন্তু থাকাতে এই আমাৰ বিধায়িকাজনে এটা সুযোগ লৈ কৰিলে কি এই টিকট বিক্ৰী কৰা আৰম্ভ কৰিলে। টিকট বিক্ৰী মই নিজে এজন কাউন্সিলৰৰ প্ৰাৰ্থী আছিলোঁ, যোনটো টিকট মোক নিদিলে। শাহজামালে প্ৰাৰ্থী আছিলে, শাহজামালকে নিদিলে, আমাক কিবা কিবি ভুলভাল বুজাই খেদি দিলে যে তোমাতকৈ যোগ্য কেণ্ডিডেট আছে। আজিৰ দিনত যোনটো যোগ্য কেণ্ডিডেট চালোঁ, সেই যোগ্য কেণ্ডিডেটজন কোনো দিনেই কংগ্ৰেছৰ কোনো এটা মিটিঙতো দেখা নাই,
তার বাপেকে যোৱাকালি লৈকে তৃণমূল কংগ্ৰেছৰ পৰ্যায়ৰ এজন নেতা আছিল যে তাৰমানে তৃণমূল কংগ্ৰেছ কৰিছিল এই গজি দাসৰ লগত সেইজন ব্যক্তিৰ ল'ৰাজনক দিলে 21 বছৰ বয়সৰ ল'ৰাজনক দিলে টিকট আমি শুনা মতে 8 লাখ টকাৰ বিনিময়ত টিকট দিছে এতিয়া মোৰ প্ৰশ্নটো হ'ল যে এই বিধায়িকা বাইদেউ মোৰ ভোটটো বিক্ৰী কৰাৰ অধিকাৰ ক'ত পালে গতিকে মোৰ ভোটটো মই কেতিয়াও বিক্ৰী হ'ব নিদিওঁ মই শাহজামালৰ লগত মিলি শাহজামালক প্ৰাৰ্থী নিৰ্দলীয় কেণ্ডিডেট বনাইছো মই নিজে আছিলো মোৰ ঘৰত ডাঙৰ এখন 2000 মানুহৰ মিটিং আছিল আমাৰ মাহতুলি গাঁও পঞ্চায়তৰ হৈ এই মিটিঙত আমি সবেই মিলি এটা সিদ্ধান্ত লৈছো যে আমার ভোটটো কোনো পর্যায়ে নন্দিতার ওচৰত বিক্রি করে নিদিও যে নন্দিতায় বিক্রি করছে যদি নন্দিতায় ভোট দি কংগ্রেসের প্রার্থী জনক জয়যুক্ত করুক আমি কেতিয়াও ভোট নিদিও আমার ভোট আমার ব্যক্তিগত অধিকার আমি কেতিয়াও খর্ব হব নিদিও গতিকে আমার ভোটটো আমি নির্দলীয় প্রার্থীক দি জয়যুক্ত করি যাতে কংগ্রেসে এটা মেসেজ পায় কংগ্রেসের হাইকমান্ডে এটা মেসেজ পায় যে এই ভোট বিক্রি করার দিন গেল নতুনকৈ ভাবে কংগ্রেসক এটা যদি আমি রাস্তা দেখাব লাগিব নহলে আমার ভোট দিয়ে আগতে বিক্রি করে আছি এতিয়া বিক্রি করবো এই কথাতে আমি কোনো পর্যায়ে মানি নলও আর গ্রহণ করে নলও।